মঙলবাৰে বিয়লি ৩ বজাত জামুগুৰিহাটৰ কুসুমটোলাৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হৈ মহাবিদ্যালয়খনৰ ইনডোৰ ষ্টেডিয়ামৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক লগত লৈ মহাবিদ্যালয়খনত ১,৭০,০০,০০০ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা ইনডোৰ ষ্টেডিয়ামৰ শিলান্যাস কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীক কাষতে পাই চেলফি ল'বলৈ হেতা ওপৰা ছাত্ৰ-ছাত্ৰীৰ মাজত। ছাত্ৰ-ছাত্ৰীসকলে কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত মনোনিৱেশ কৰি আগুৱাই যাবলৈ আহ্বান জনায়। ইয়াৰ পাছতে জামুগুৰিহাটৰ বাৰে চহৰীয়া সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা এখন দলীয় সভাত অংশগ্ৰহণ কৰে। ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়লৈ আহি ইয়াৰ নতুনকৈ নিৰ্মাণ হ'বলগীয়া ইনডোৰ ষ্টেডিয়াম স্থাপন কৰি ছাত্ৰী নিবাস এটাৰ কাম আৰম্ভ হৈছে। বিধায়ক পদ্ম হাজৰিকাই গোটেই কথাখিনি চোৱা চিতা কৰি আছে। অনাগত দিনত মহাবিদ্যালয়খন সুন্দৰ আৰু গৰিমামণ্ডিত হৈ উজ্বলি উঠিব বুলি আশা কৰিছোঁ। আজিকালি কলেজত অট'নমাছ কলেজৰ মৰ্যাদা দিয়ে আৰু অট'নমাছ কলেজৰ মৰ্যাদা দিলে লাহে লাহে কলেজখন বিশ্ববিদ্যালয়খনো আগুৱাই যায়। যোৱা পৰহি দিনাখনো গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ে অট'নমাছ কলেজৰ মৰ্যাদা পাইছে। আমি বিচাৰোঁ যে অসমৰ প্ৰত্যেকখন কলেজে নাকত যাতে ভাল এটা গ্ৰেড পাব পাৰে আৰু মহাবিদ্যালয়সমূহ লাহে লাহে যাতে অট'নমাছ হ'ব। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।